নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত APSCত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ এই ক্লাছটোৰ যি PDF আপোনালোকে কমেণ্ট ছেকশ্যনত পাবলৈ সক্ষম হ'ব both in English and Assamese translation আৰু ক্লাছটোত আমি যিবোৰ MCQ ডিছকাছ কৰিম সেইবোৰ আমাৰ ইউটিউব ক্লাছটোৰ মাধ্যমত আপোনালোকে কমেণ্ট ছেকশ্যনতো ছাবমিট কৰিব পাৰিবই বাট তাৰ লগতে এতিয়া আমি এপত এই ধৰণে এটা ফ্ৰী MCQ সেকশন আমাৰ উপলব্ধ কৰাইছো গতিকে আমাৰ এই ফ্ৰী এপটো ডাউনলোড কৰি সেই কোৱেশ্চনসমূহ তাতেও আপোনালোকে সলভ কৰিবলৈ সক্ষম হ'ব আজিৰ যি বাতৰিসমূহ আছে হাইড্ৰকাৰ্বন ৰিজাৰ্ভ ইন নামৰূপ খুবে এটা সুখবৰ ডিব্ৰুগড় জিলাৰ আমি কিছু অংশত এই ধৰণৰ হাইড্ৰকাৰ্বন ৰিজাৰ্ভ পাইছো চাৰ এৰিয়া সাৰ্ভে ইয়াৰে বিষয়ে মই আগতেও কথা পাতিছিলো আজি আৰু এটা ডিটেইলছ সাৰ্ভে ৰিপৰ্ট ওলাইছে তাৰে বিষয়ে আমি সাম যে অসমত কিমানখিনি এৰিয়া এনে ধৰণে আছে আৰু কিয়নো মানুহে গৈ কিনে চাৰ হেবিটেটছ বিলাকত থাকিবলৈ আৰম্ভ কৰে আমাৰ গুৱাহাটী হাইকোৰ্টৰ নতুন এজন চিফ জাষ্টিস এপইণ্ট হৈছে গতিকে সেই গোটেই প্ৰণালীটো চাবলৈ চেষ্টা কৰিম যে চিফ জাষ্টিস কেনেকৈ এপইণ্ট হয় অসমীয়া এখন চলচ্চিত্ৰ কিয় বুলি ৰিলিজ হোৱাৰ আগতেই খুবেই গৌৰৱ কঢ়িয়াই আনিছে আমাৰ অসমবাসী ৰাইজলৈ গতিকে তাৰে বিষয়ে পঢ়িবলৈ চাব ইণ্ডিয়াজ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক এণ্ড নেশ্যনেল ডিছেবিলিটি ষ্টাডিজ গতিকে এই আটাইখিনি বাতৰি আমি এটা এটাকৈ আজি বুজিবলৈ চেষ্টা কৰোঁ আহকচোন প্ৰথমটো বাতৰি হৈছে about the new hydrocarbon reserve গতিকে নামৰূপৰ বিষয়ে পঢ়াৰ আগত আপোনালোকে জানিব লাগিব যে Assam is going to become the first state who will directly be an oil producing state মানে আপোনালোকে জানিব পাৰে যে বোম্বাইটো আছে গুজৰাটতো আছে আমাৰ তেল বিভিন্ন ৰাজ্যত পায় কিন্তু সেই ৰাজ্যৰ তেলবিলাক ডাইৰেক্টলি ষ্টেট গভৰ্ণমেণ্টে কেতিয়াও গৈ কিনে মানে তাকে এক্সট্ৰাক্ট নকৰে কিন্তু এতিয়া অসম ডাইৰেক্টলি ইয়াতে এটা শ্বেয়াৰ হোল্ডিং পাৰ্টনাৰ হৈ কিনে জইণ্ট ভেঞ্চাৰ এটা খুলিব য'ত আসাম গভৰ্ণমেণ্ট উইল হেভ আ ছিগনিফিকেণ্ট ষ্টেক উইথ অইল ইণ্ডিয়া লিমিটেড গতিকে এই অইল এক্সপ্ল'ৰেশ্যনত আমাৰ অসম to become the first Indian state government to play a direct role in oil production. আৰু এই অইল প্ৰডাকশ্যন এৰিয়াটো ক'ত আছে বৰহাট নামৰূপৰ বৰহাট নম্বৰ 1 বুলি এঠাই জেগাত আৰু এই যিখিনি আমাৰ গোটেই ডেভেলপমেণ্ট হৈছে তাৰে সহায়ত আমি দেখা পাইছো যে ইট এলাইনছ উইথ দ্য আমাৰ যি ঐতিহ্য আমাৰ যি ইতিহাস আপোনালোকে জানে যে ফাৰ্ষ্ট অইল ৱেল আমাৰ অসমতে ডিগ কৰা হৈছিলে যাৰ নাম হৈছে ডিগবয় ৰাইট গতিকে এই অইল ৰিজাৰ্ভটোৰ লগতে আপোনালোকে হিষ্টৰিকেল এংগেলটো জইন বা জড়িত কৰিব পাৰে ইয়াতে কিমান আমি আসাম হেজ প্ৰডিউচ almost 4361 tons of metric tons of crude oil and third highest in India after Rajasthan and Gujarat and Assam's transition will be a very big মানে shift in the overall আমাৰ যেটো oil imports হয় তাতে আমি কন্ট্ৰোল কৰিবলৈ পাৰিম গৈ কিনে ৰাইট ইয়াতে আমি বুজিব লাগিব যে আমাৰ এই যে আপাৰ আসামৰ এই এৰিয়াটোত আছে তেল আমাৰ নামৰূপ বৰহাট 1 OALP1 ব্লকত পোৱা হৈছে গতিকে এই OALP1 ব্লকটো কি হয় আৰু তাৰে কি ৰেগুলেশ্যন আছে হেল্প পলিচি কি হয় এই গোটেইখিনি বস্তু জানিব লাগিব বাট তাৰে আগতে আপোনালোকে মেইনছ পাৰ্সপেক্টিভত এনে ধৰণে পইণ্টছবোৰ লিখিব পাৰে যে হোৱাট উইল বি দ্য ইমপ্লিকেশ্যন ইট উইল বুষ্ট দ্য এনাৰ্জি সিকিউৰিটি revenue and royalty for Assam and also steady energy availability for the entire nation. এতিয়া আপোনালোকে জানিব লাগিব depth of discovery around 4.4 kilometers মানে কমু 4.5 কিলোমিটাৰ আমাৰ ডেফটত হে পোৱা গৈছে আৰু এইটো আমাৰ ওপেন একৰিজ এই যে OALP বুলি কলো ওপেন একৰিজ লাইসেন্সিং পলিচিৰ অধীনত আহে গতিকে এই OALP লাইসেন্সিং প্ৰসেছটোনো কি হাইড্ৰকাৰ্বন এক্সপ্লোৰেশ্যনৰ তাৰে বিষয়ে আমি আগন্তুক স্লাইডটোত চাবলৈ গৈ আছো ডিস্কভাৰী উইল বি মেড বাই অইল that is Oil India Limited along with Numaligarh Refinery Limited and Assam Hydrocarbon and Energy Corporation Limited ইয়াৰে লগতে আপোনালোকে জানিব লাগিব যে এই যেটো এন্টায়াৰ মানে জয়েন্ট ভেঞ্চাৰ হ'ব তাতে আসাম গভৰ্ণমেণ্টৰ এটা মেজৰিটি ষ্টেক হোল্ডিং থাকিব এতিয়া এই যিমান হাইড্ৰকাৰ্বন এক্সপ্লোৰেশ্যন হয় অসম বুলি নহয় গোটেই ভাৰতবৰ্ষতে ইট ইজ এডুকেটেড বাই দিছ হাইড্ৰকাৰ্বন এক্সপ্লোৰেশ্যন এণ্ড লাইসেন্সিং পলিচি গতিকে এই পলিচিটোনো কি পোনপ্ৰথমে ইজ অফ এক্সপ্লোৰেশ্যন কৰিবলৈ আমি সিঙ্গল লাইসেন্সিং দিবলৈ চেষ্টা কৰিছিলো ফৰ বোথ অইল নেচাৰেল গ্যাস CBM এণ্ড শেল গ্যাস অৰ অইল ঠিক আছে গতিকে আগতে কি আছিল যে অইলৰ কাৰণে বেলেগ লাইসেন্সিং নেচাৰেল গ্যাসৰ কিন্তু বিভিন্ন সময়ত আমি দেখা পাইছো যে অইল এক্সপ্লোৰেশ্যন কৰি থকা সময়ত কিজানি কিবা এটা ওয়েলত আমি অইল নাপাই কিনে নেচাৰেল গ্যাস পাই গৈছিলো ৰাইট এনেকুৱা বহুত বিভিন্ন উদাহৰণ গুজৰাটত আমি দেখিবলৈ পাইছো ইতিমধ্যে গতিকে ইফ
এতিয়া নেচাৰেল গেছৰ আমাৰ এক্সপ্লৰেশ্যনৰ লাইচেন্সে নাছিল, তেতিয়া সেই কোম্পানীটোৰ গোটেই সেই এক্সপ্লৰেশ্যনৰ যিখিনি খৰচা আছিলে সেইখিনি এনে গুচি গৈছিলে। গতিকে এতিয়া আণ্ডাৰ দিছ হেল্প পলিচি, HELP পলিচি, আমাৰ এক্সপ্লৰেশ্যন কৰি থকা সময়ত অইল, নেচাৰেল গেছ, CBM যিকোনো আমি হাইড্ৰকাৰ্বন পাওঁ তাৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া অপেন একৰিজ লাইচেন্সিং পলিচি, কোম্পানীজ কেন চিলেক্ট ব্লকছ অফ দেয়াৰ চইচ ফৰ এক্সপ্লৰেশ্যন। তেওঁলোকে নিজে চুজ কৰিব পাৰে, এনেকুৱা নহয় যে চৰকাৰে এইখিনি অপশ্যন কৰিছে কাৰণে সেইখিনিতে আটাইকেইটা জেগাতে কৰিব লাগিব। দে কেন চুজ এণ্ড প্ৰমোটছ ইজ অফ এণ্ট্ৰি এণ্ড ৰিডিউচ বিউৰক্ৰেটিক ডিলেজ। নিজে চুজ কৰিব পাৰে, তাতে বিউৰক্ৰেটিক হেচেল নাথাকে। আদাৰৱাইজ বিউৰক্ৰেটছ উইল প্ৰেডিক্ট ন, তেওঁলোকেও জানে নিজৰ ছাৰ্ভেৰ দ্বাৰা যে এইখিনিত পাব, তো সেইখিনি ব্লক য'ত একচুৱেলি অইল আছে সেইখিনি অকণমান ডিলে হৈ গৈছিলে বিকজ অফ দ্য এণ্টায়াৰ কৰাপশ্যন মেকানিজম। আৰু ৰেভিনিউ শ্বেয়াৰিং মডেল এটাও অনা হৈছে য'ত replaces the earlier profit sharing model. আগত যিটো profit sharing model আছিলে সেইটো অতৰাই কিনে operator shares a fixed percentage of revenue with the government. Profit sharing modelত কি প্ৰব্লেম হয়? Profit sharing modelত এইটো প্ৰব্লেম আছিলে যে কৰ্পোৰেট বিলাকে প্ৰফিটটো যিমান হৈছিলে তাৰ কম অংশ হে প্ৰফিট হিচাপে দেখায়, বাকীখিনি ৰেভিনিউ হিচাপে দেখাইছিলে। এতিয়া প্ৰফিট ক্যালকুলেশনটো অকমান টান হয়, কাৰণ কি এন্টায়াৰ যিমান আপোনাৰ খৰচা হৈছে তাৰে পৰা আপোনাৰ আকৌ ৰেভিনিউ এক্সপেণ্ডিচাৰ যিমান হৈছে সেইখিনি মাইনাছ কৰিব লাগে আল্টিমেটলি, তেতিয়াহে প্ৰফিটখিনি পাব। গতিকে সেই এন্টায়াৰ ক্যালকুলেশনত বহুতো আপোনাৰ মিছকেলকুলেশ্যন বা কপি মেনেজমেণ্ট, বুক কিপিঙত ইছ্যুজ কৰিছিলে। এতিয়া কৈছে যে টোটেল ৰেভিনিউ যিমান হয় তাতে আপোনালোকৰ প্ৰফিট যিমানেই নহওক কিয় ৰেভিনিউৰ এটা পাৰ্চেণ্টেজ আমাৰ চৰকাৰে পাব। গতিকে চৰকাৰে আকৌ তাতে বুক কিপিং কৰিব দৰকাৰ নাই। That kind of policy will help benefit both the corporation and the government in such kind of joint ventures. গতিকে এই ভেঞ্চাৰিঙৰ গোটেই বস্তুখিনি মই বুজাবলৈ চেষ্টা কৰিলোঁ। হেল্প পলিচিটো কি হয়, ছিংগল লাইচেন্সিং, ৰেভিনিউ শ্বেয়াৰিং, অপেন একৰিজ, OALP মেকানিজম। এতিয়া OALP ব্লক এৱাৰ্ডেড টু অইল ইন ছেপ্টেম্বৰ, এই যিটো ব্লক আছিলে এইটো অইলক 2018 দিয়া হৈছিলে। আৰু ইমপ্লিকেশ্যনছ ইয়াৰ পৰা কি হ'ব, কুড ট্ৰান্সফৰ্ম আছাম ইনটু আ ডাইৰেক্ট আছাম এনাৰ্জি প্ৰডিউচাৰ, ৰাইট। চ' এইখিনি বস্তু ৰিজনেল আমাৰ ইণ্টিগ্ৰিটিটো বঢ়োৱাত সহায় কৰিব। এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনি চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ, নতুবা আমাৰ এপ্লিকেশ্যনটোত ছল্ভ কৰিবলৈ। নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ এবাউট চাৰ ছাৰ্ভে। গতিকে চাৰ এৰিয়া কাক কয়? চেণ্ড বাৰ্ছ। আপোনালোকে বিভিন্ন সময়ত দেখা পাইছে যে বাৰিষা কালত বিশেষকৈ ইৰোজন হয়, এনেকৈ লেণ্ড ইৰোজন হয়। দিছ ইজ আ পিচ অফ লেণ্ড, ইয়াতে আমাৰ ব্ৰহ্মপুত্ৰ বা যিকোনো নৈ এখন আছে, এতিয়া ই ইৰোড কৰি এই অংশ মাটি উটাই লৈ গুচি যায় নিজৰ লগত, ৰাইট। চ' এইটুকুৰ মাটি উটি কিনে ইয়াতে আহি পৰে। এতিয়া বাৰিষা কালততো তাক দেখা নাপাওঁ, কিন্তু যেতিয়া আমাৰ আকৌ ড্ৰাই ছিজন আৰম্ভ হয়, উইণ্টাৰ ছিজন আৰম্ভ হয়, এই মাটিটুকুৰ আকৌ পানীৰ ওপৰত উঠি আহে। গতিকে ইট ফৰ্মছ লাইক এন আইলেণ্ড। তেতিয়া আমি ইয়াক এটা আইলেণ্ডৰ ৰূপত এনেকুৱাকৈ দেখা পাওঁ। গতিকে এই আইলেণ্ডটোত তাৰপিছত আকৌ মানুহ থকা আৰম্ভ কৰি দিয়ে। এইটো এটা বহুত আপোনালোকৰ প্ৰশ্ন উত্থাপন হ'ব লাগে যে মানুহ ইয়াতে গৈ কিনে কিয় থাকি আছে, থাকিবলৈ জেগা নাই নেকি? গতিকে সেই ৰিজনটোৰ ওপৰত আমি কথা পাতিম যে মানুহে আচলত চাৰ এৰিয়াত গৈ কিনে থাকেনো কিয়। কিন্তু তাতে সেই পতাৰ আগত আপোনালোকে জানিব লাগিব যে বাৰিষা কালত কিজানি ই আকৌ নাইকিয়া হৈ যাব। বাৰিষা কালত যেতিয়া পানী হ'ব ই আকৌ নাইকিয়া হৈ যাব, আকৌ উইণ্টাৰ ছিজনত ই আকৌ ওপৰত আহি যায়। চ' দিছ ইজ what a char area is. It's just a riverine sandbar or riverine island, right, which is temporary, not permanent, and inhabited by marginalized communities often with roots in cross-border migration from Bangladesh. এইটো আপোনালোকে জানে যে কি ধৰণৰ মানুহে বিশেষকৈ এনেধৰণৰ এৰিয়াত থাকিবলৈ যায়। চ' এতিয়া ইয়াৰে এটা খুবেই ডাঙৰ মানে ছাৰ্ভে ক্ৰিয়েট কৰা হ'ল। জেনেৰেলি অসম চৰকাৰে এনেকুৱা পদক্ষেপ লোৱা নাছিলে, বাট এইটো আহ্বান জনাব লাগিব আমি তেওঁলোকক যে এই ধৰণৰ মানে পদক্ষেপ এটা লৈ কিনে আমি দেখা পোৱা গ'ল যে অসমত কমো 2200 চাৰ ভিলেজেছ আছে, which is around home to 25 lakhs of people. 3.5 কোটি মানুহৰ ভিতৰত আমাৰ অসমৰ জনসংখ্যা 3.5 কোটি এপ্ৰক্সিমেটলি, তাৰে 25 লাখ মানুহতো চাৰ এৰিয়াতে থাকে। So it's not something which is neglectable. 25 লাখ মানুহৰ জীৱন ইয়াতে নিৰ্ভৰশীল হৈ আছে। চাৰ্জ একাউণ্ট ফৰ around 3.6% of Assam's land. এইবিলাক মেইনছৰ কাৰণে লিখক দেই, অকল শুনি গৈ নাথাকিব, মেইনছৰ কাৰণে এইবোৰ পইণ্টছ লিখি যাওক। Around 3.6% of Assam's land area but houses around 7% of state's population. গতিকে সেই এৰিয়াবিলাকতো পপুলেশ্যন ডেন্সিটিটো খুব হাই, ৰাইট। এণ্ড তাৰে লগত কমিউনিটিজ ইন চাৰ এৰিয়াজ আৰ প্ৰাইমেৰিলি ইনভলভ ইন এগ্ৰিকালচাৰ, কেটেল ৰিয়াৰিং, কি ধৰণৰ অকুপেশ্যনত তেওঁলোক ইনভলভ হয়।
বিশেষকৈ কি আৰু বেলেগ কৰিব গতিকে খেতি বাতি কৰি কিনে তেওঁলোক থাকে গতিকে ইয়াতে সাৰ্ভেটো কিয় ইম্পৰ্টেন্ট হৈছে বিকজ সোশিও ইকোনমিক্যালি এটা প্ৰফাইল আমাক লাগিছিল তাৰ লগত আমি জানিব লাগিব টু আইডেন্টিফাই তাতে ইলিগেল মানুহ কোনোবা আছে নেকি আৰু তাৰ লগতে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ যি ক্লজ 6ৰ ইমপ্লিমেন্টেশনৰ এবাৰ প্ৰভিজন আছিল আমাৰ বাজেটতো আমি অষ্টদাস মুকুটৰ উন্নয়নী মালা তাক ইমপ্লিমেন্ট কৰিছিলো তাতেও এটা প্ৰভিজন আছিল যে we have to have a detailed survey of the chart this is the most important point জাষ্টিস বিপ্লৱ শৰ্মা কমিটি যিখন কমিটি নিৰ্মাণ কৰা হৈছিলে ফৰ ইমপ্লিমেন্টেশন অফ ক্লজ 6 অফ আসাম একৰ্ড হে আসাম একৰ্ডৰ ক্লজ 6ৰ ইমপ্লিমেন্টেশন কমিটি জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে ৰিপৰ্ট যেতিয়া সাবমিট কৰিছিলে তাতেও লিখিছিলে যে চাৰ এৰিয়া সাৰ্ভে ইজ আ মেন্ডেট ফৰ ইমপ্লিমেন্টেশন অফ ক্লজ 6 টু টেষ্ট দ্য ইণ্ডিজিনিটি অফ দ্য লোকেল পপুলেশ্যন গতিকে ইয়াৰে ভিত্তিত আমি দেখা পালো এনে ধৰণে বিভিন্ন ঠাইত চাৰ এৰিয়া আছে অকল এঠাই বা দুঠাই নহয় বাট মেজৰ চাৰ এৰিয়া বুলি যদি কওঁ ধুবুৰী জিলাত আমি দেখা পাওঁ লাৰ্জেষ্ট কনচেন্ট্ৰেশন অফ চাৰ ঠিক আছে চাপাৰ চাৰ সাউথ সালামাৰা মানকাছাৰ এৰিয়াজ বৰপেটাত আমি দেখা পাইছো বাঘবৰ কলগাছিয়া বজালি এৰিয়াত দেখা পাইছো গোৱালপাৰাত আমি দেখা পাইছো মতিয়া বালিজানা এই মৰিগাঁও জিলাত আমি দেখা পাইছো গতিকে বিভিন্ন ঠাইত এনে ধৰণৰ চাৰ এৰিয়াৰ উদাহৰণ আপোনালোকে সাইট কৰিব পাৰে এতিয়া why do people the largest $1 million question is কি মানুহে আহি কিনে নো চাৰ এৰিয়াত কিয় থাকিব মানুহে আশা কৰিব যে গুৱাহাটীত থাকিম ডিব্ৰুগড়ত থাকিম তিনচুকীয়াত থাকিম ধুবুৰীত থাকিম কিন্তু চাৰ এৰিয়া নদীৰ ওপৰত টেম্পৰাৰী স্যান্ডবাৰ এটাৰ ওপৰত থাকাৰ জানো পৰিকল্পনা কোনোবাই কৰে কি সংখ্যক কি ধৰণৰ মানুহে কৰে মেইনলি ডিসপ্লেসড চাওক আপোনাৰ ঘৰ আছিল ইয়াতে এতিয়া নদীয়ে উপঙাই লৈ গুচি গ'ল আপোনাৰ ঘৰটো কিন্তু আপোনাৰ ঘৰটো তাতেই আছে এই মাটি টুকুৰে গুচি গ'ল গতিকে সেই মানুহ ঘৰে নিজৰ ঘৰটো এৰি নিদিয়ে সো বিকজ অফ ইৰোজন তাতে যি অকমান ধ্বংস হৈছে তাক ৰিপেয়াৰ কৰি তাতেই থাকিবলৈ আৰম্ভ কৰি দিয়ে আশে পাশে এৰিয়াত পানী জমা হৈ যায় গতিকে মেইনল্যান্ডত যাবলৈ এনে ধৰণৰ নাওৰ ব্যৱহাৰ কৰে কিন্তু তেওঁলোকে নিজৰ ঘৰটো তাতেই ৰাখে গতিকে হ'ব নোৱাৰে যে আটাইকেইজন বাংলাদেশীয়ে এনেকে হ'ব পাৰে যে অসমীয়া মানুহৰো ঘৰ এই ধৰণে লৈ গৈছে বিশেষকৈ মাজুলীত আমি দেখিবলৈ পাওঁ আৰু তেওঁলোকে এনেকে আছে ল্যান্ডলেস এন্ড পভাৰ্টি এফেক্টেড পিপল অলসো কিছুমানৰ ধৰক মেইনল্যান্ডত থাকিবলৈ তাতে ঘৰ মাটি বনাবলৈ কিনিবলৈ সক্ষমতা নাই গতিকে মাৰ্জিনালাইজড হয় ব্যাকওয়ার্ড এৰিয়াত হয় তো তেওঁলোকে ইউজুৱেলি আনক্লেইম গভৰ্ণমেণ্ট ল্যান্ডত থাকা আৰম্ভ কৰি দিয়ে কাৰণ কি মেডিপাট্টা মাটি কিনাৰ তেওঁলোকৰ সক্ষমতা নাই গতিকে দিস ইজ আনাদাৰ ৰিজন পপুলেশ্যন প্ৰেছাৰ in densely populated rural areas young generation often lack access to land or employment আৰু সেইভাবে তেওঁলোকে এনেকুৱা ধৰণৰ দূৰ দূৰণিত থাকা আৰম্ভ কৰি দিব পাৰে আৰু শেষত যেটো আপোনালোকৰ মেইন অভিযোগ যে বাংলাদেশৰ পৰা আহি কাৰণ কি অসমীয়া গাঁও এখনত বাংলাদেশী লোক থাকিলেতো গম পাই যাব গতিকে তেওঁলোকে দূৰ দূৰণিত এনে ধৰণে বসবাস কৰে গতিকে these are some of the prominent reasons কিন্তু ইয়াৰে পৰা কি ইস্যুজ আহে there are lot of issues ঠিক আছে marginalization and neglect তেওঁলোকৰ শিক্ষাৰ বিষয় তেওঁলোকৰ স্বাস্থ্যৰ বিষয় তেওঁলোকৰ গোটে ইনফ্ৰাষ্ট্ৰাকচাৰেল যেটো কোৱালিটি অফ লিভিং হয় তাৰে বিষয় প্ৰশ্ন ইয়াতে উত্থাপন হ'ব লাগিব কাৰণ কি আলটিমেটলি 25 lakhs of people which also includes Assamese people ঠিক আছে are living this way sub human conditions তেওঁলোক বসবাস কৰি আছে ল এণ্ড অৰ্ডাৰ তাতে ভ্যাকুয়াম হয় তাতে যদি কোনোবা ক্ৰাইম কৰিছে তাতে তো কোনো পুলিশ আউটপোষ্ট নাই কোনো পুলিশ থানা নাই কোনো কনস্টেবল নাই কোনো এসআই নাই কোনো ডিএসপি নাই গতিকে তাতে যদি ল এণ্ড অৰ্ডাৰ ভংগ হৈছে মহিলাৰ ওপৰত অত্যাচাৰ হৈছে চাইল্ড ম্যাৰেজ হৈছে বাল বিবাহ হৈছে কোনে চাই আছে কোনো চাবলগীয়া নাই ইটস অ্যাবসলিউট ললেছনেস and lawlessness will lead to anarchy so these things stereotyping and politicization এটা illegal Bangladeshis branding তেওঁলোকক কৰি দিয়া হৈছে যদিও অসমীয়া মানুহ তথাপি তেওঁলোকক বাংলাদেশী ব্ৰ্যান্ড কৰা হৈছে ক্ৰিমিনেলস চাৰ এৰিয়াত তো আপোনালোকে যোন থাকে তাক বাংলাদেশী বুলিয়ে কয় গতিকে হ'ব পাৰে যে তাতে অসমীয়া মানুহ আছে বাট তেওঁলোকৰ ইলিগেল স্টিৰিঅটাইপিং হৈ আছে বাট ল্যাক অফ ল্যান্ড ৰাইটস টেম্পৰাৰী নেচাৰ হয় সেই মাটিটুকুৰ অহা বাৰিষালৈ থাকিবনে নাই কোনো ক'ব নোৱাৰে গতিকে তেওঁলোক যদি আছেও তাতে কোনো নিৰাপত্তাৰ তাতে তেওঁলোকৰ মানে protection নাই গতিকে these kind of issues and challenges have led to the government conducting such kind of a survey গতিকে way forward কি হ'ব লাগিব যে we have to see and ensure that this survey was objective transparent and data driven which it is and grant land titles to legitimate citizens তাতে আমি সার্ভে কৰিব লাগিব তাতে আমি সেন্সাস কৰিব লাগিব তাতে আমি সুৰক্ষা ব্যৱস্থাৰ
তাতে আমি প্ৰভিজন কৰিব লাগিব, সুবিধা দিব লাগিব, তাতে পুলিচ আউটপোষ্ট লাগিব, তাতে আমি তেওঁলোকক সংস্থাপন দিব লাগিব, তেওঁলোকক শিক্ষা আৰু স্বাস্থ্যৰ পোহৰ দিব লাগিব। গতিকে ডিছপ্লেচমেণ্ট যদি হৈছে, উই হেভ টু ইম্প্ৰুভ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ছাৰ্ভিচ ডেলিভাৰী এণ্ড এভইড ইউজিং দ্য ছাৰ্ভে টু ফাৰ্ডাৰ ডিভাইচিভ পলিটিক্স। আমি ডিভাইড কৰিব নালাগে, তাতে ইলিগেল মানুহ আছে যদি ডেফিনেটলি তেওঁলোকক সেপাৰেট কৰিব লাগিব, কিন্তু যিখিনি অসমীয়া মানুহ আছে তেওঁলোকক আমি ছাপোৰ্ট কৰিব লাগিব। দিছ ইজ হোৱাট দ্য এণ্টায়াৰ ইছ্যু ইজ। ইয়াৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব, এণ্ড মেইনছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো কিন্তু আপোনালোকে লিখিবলৈ চেষ্টা কৰিব। এটা মডেল এনচাৰ আনিছোঁ, SPM ষ্টুডেণ্টসকলে লিখি কিনে আমাৰ পৰ্টেলত ছাবমিট কৰিব, আপোনালোকে ইভালুৱেশ্যন পাব। মেইনছলৈকে দুটাকৈ মেইনছৰ প্ৰশ্ন দি আছোঁ। ইটছ অন ইউ ৱেডাৰ ইউ আৰ ছলভিং ইট অৰ নট। 5 হাই কোৰ্টছ গেটছ নিউ চিফ জাষ্টিছ, বাট তাৰে ভিতৰত আমি আমাৰ ইম্পৰ্টেণ্ট নিউজটো চাম। জাষ্টিছ আশুতোষ কুমাৰ has been appointed as the Chief Justice of Guwahati High Court. গতিকে তেখেতৰ বিষয়ে বৰ বেছি ক'বলৈ নাযাওঁ, ইম্পৰ্টেণ্ট পাৰ্চনেল ডিটেইলছ নাহে এক্সামত, বাট হি ৱাজ দ্য পাটনা হাই কোৰ্ট চিফ জাষ্টিছ অফ পাটনা হাই কোৰ্ট এণ্ড ৱাজ এপইণ্টেড এজ দ্য চিফ জাষ্টিছ অফ গুৱাহাটী হাই কোৰ্ট ৰিচেণ্টলি। ঠিক আছে, চ' এই যিটো নিউজ হয়, ইট হেজ বিন মানে ইউ শুড ন' দেট হি হেজ বিন অলছ' ফাংচনিং এজ দ্য এক্টিং চিফ জাষ্টিছ চিন্স জানুৱাৰী 2025, এণ্ড ফাইনেলি নাও হি ইজ দ্য চিফ জাষ্টিছ অফ গুৱাহাটী হাই কোৰ্ট। এতিয়া এইখিনি বাতৰি জানাতকৈ আপোনালোকে পলিটিকেল বেকগ্ৰাউণ্ডটো জানিব লাগিব যে আৰ্টিকেল 217ৰ 217 ইয়াতে কি কি ৰোলছ থাকে। গতিকে আৰ্টিকেল 217 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এপইণ্টমেণ্ট অফ হাই কোৰ্ট জাজেছ, এণ্ড ইয়াতে ইনক্লুডিং দ্য চিফ জাষ্টিছ থাকে। এতিয়া এই আৰ্টিকেলটো কি কয়, এভৰি জাজ অফ হাই কোৰ্ট শ্বেল বি এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া by warrant under his hand and seal after consultation with the Chief Justice of India, Governor of the state, and in case of appointment of a judge other than the Chief Justice of High Court. বুজি লওক, হাই কোৰ্টত দুই ধৰণৰ জাজ থাকিব পাৰে, চিফ জাষ্টিছ থাকিব পাৰে, নৰ্মেল জাজ থাকিব পাৰে। এই জাজজনৰ এপইণ্টমেণ্টত চিফ জাষ্টিছ অফ ইণ্ডিয়া, ঠিক আছে, CJ অফ দ্যাট হাই কোৰ্ট, যেনেকৈ গুৱাহাটীৰ কেছত গুৱাহাটী হাই কোৰ্ট, এণ্ড গভৰ্ণৰ, এই তিনিজনৰ ৰেকমেণ্ডেশ্যন লাগিব। কিন্তু চিফ জাষ্টিছ অফ দ্যাট হাই কোৰ্টৰ এপইণ্টমেণ্টত CJI অফ ইণ্ডিয়া, চিফ জাষ্টিছ অফ ইণ্ডিয়া এণ্ড গভৰ্ণৰটোতো পাৰিব, কিন্তু CJ অফ হাই কোৰ্ট ইজ ৰেডাণ্ডেণ্ট বিকজ তেওঁ নিজেই CJ হ'বলৈ গৈ আছে, ৰাইট? গতিকে দিজ টু ৰেকমেণ্ডেশ্যনছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ এপইণ্টমেণ্ট অফ চিফ জাষ্টিছ অফ দ্যাট পাৰ্টিকুলাৰ হাই কোৰ্ট। গতিকে সেইধৰণে আল্টিমেটলি সিলটো প্ৰেচিডেণ্টৰ থাকে, বাট চিফ জাষ্টিছ অফ ইণ্ডিয়া এণ্ড গভৰ্ণৰ অফ দ্য কনচাৰ্ণ ষ্টেট। ইয়াতে চিন্স ইট ইজ দ্য চিফ জাষ্টিছ কনচালটেশ্যন উইথ এক্সিষ্টিং CJ ইজ নট এপ্লিকেবল, ৰাইট? যদি নৰ্মেল জাজ হ'ল হয় তেতিয়া কনচালটেশ্যন উইথ CJ অফ দ্যাট হাই কোৰ্টো আমি ল'ব লগা হ'ল হয়। তাৰে পিছত এই ৰিকমেণ্ডেশ্যনটো কেনেকৈ আহে, কলিজিয়াম ছিষ্টেম। গতিকে এই যিটো CJI থাকে, জেনেৰেলি সুপ্ৰিম কোৰ্ট কলিজিয়াম এটা হয়, হুইচ ইজ হেডেড বাই দ্য CJI and also recommends the name. আৰু এই যিটো কলিজিয়াম হয় তাতে সিনিয়ৰ মোষ্ট দুজন জাজো থাকে। জেনেৰেলি সেই কলিজিয়াম থ্ৰী মেম্বাৰ কলিজিয়াম এটা হয়, CJI অফ ইণ্ডিয়া এণ্ড সিনিয়ৰ মোষ্ট জাজেছ অফ সুপ্ৰিম কোৰ্ট। গতিকে এই কলিজিয়ামটোৱে ৰিকমেণ্ড কৰে, এণ্ড ফাইনেলি সিনিয়ৰ মোষ্ট জাজেছ ফ্ৰম আদাৰ হাই কোৰ্ট। জেনেৰেলি কি হয়, এটা হাইৰাৰ্কি থাকে এপইণ্টমেণ্টৰ, আৰু সেই হাইৰাৰ্কি মতে বিভিন্ন হাই কোৰ্টছৰ, যেনেকৈ এখেত পাটনা হাইকোৰ্টত কাম কৰি আছিলে, সেই হাইকোৰ্টবোৰৰ ছিনিয়ৰ মোষ্ট যিবিলাক জাজ থাকে, যাক চিফ জাষ্টিছৰ পদ দিব লাগে, তেওঁলোকক বিভিন্ন জেগাত যেতিয়া খালী হয় বা ৰিটায়াৰমেণ্ট হয় কাৰোবাৰ, তেওঁলোকক তাতে এপইণ্ট কৰা হয়। চ' দিছ ইজ দ্য প্ৰচিজাৰ এণ্ড ট্ৰান্সফাৰ পলিচি ইজ ফলোড টু মেইনটেইন জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ। এতিয়া এক্সিকিউটিভৰ ৰোল কি থাকে, অলপমান থাকে। দ্য মিনিষ্ট্ৰী অফ ল এণ্ড জাষ্টিছ প্ৰচেছেছ দ্য ৰিকমেণ্ডেশ্যন finally made by the collegium, and after the president's approval the appointment is notified in the gazette. গতিকে ইয়াতে এক্সিকিউটিভ মানে আপোনাৰ মিনিষ্ট্ৰী অফ ল, এই ৰিকমেণ্ডেশ্যনটো মিনিষ্ট্ৰী অফ ললৈ পঠোৱা যায়, আৰু এই ৰিকমেণ্ডেশ্যনৰ অধীনতে প্ৰেচিডেণ্টে ফাইনেলি চিল এণ্ড চাইন কৰে, এণ্ড দেন তাৰ আমি গেজেটত নটিফাই কৰি কিনে ফৰ্মেল এপইণ্টমেণ্ট অফ CJ কৰোঁ। গতিকে নেম ইউ হেভ টু ৰিমেম্বাৰ। গুৱাহাটী হাইকোৰ্টৰ বিষয়ে মই আগতেও পঢ়াইছোঁ, দ্য প্ৰিন্সিপাল চিট ইজ ইন গুৱাহাটী, বাট এপাৰ্ট ফ্ৰম দ্যাট ইউ শুড ন' গুৱাহাটী হাইকোৰ্ট ইজ দ্য হাইকোৰ্ট ফৰ 3 other states, Nagaland, Mizoram and Arunachal also. গতিকে ইয়াৰে আমি চিটছ ক'ত ক'ত দেখা পাওঁ, কোহিমা বেঞ্চ, আইজৱাল এণ্ড ইটানগৰ বেঞ্চ, এপাৰ্ট ফ্ৰম গুৱাহাটী হুইচ ইজ দ্য প্ৰিন্সিপাল বেঞ্চ। Based on this is particular question, এটা prelims practice question আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ, এণ্ড one mains practice question, ঠিক আছে?
বুঢ়ী আইৰ সাধু কোনে কোনে সৰুকালিত বুঢ়ী আইৰ সাধু শুনিছিলে ক'বচোন যদি আপোনালোকে কেতিয়াবা আইতাৰ লগত শুইছে ডেফিনেটলি মোৰ আইতাই এনেকুৱা ধৰণৰ কাহিনী আমাক শুনাইছিলে গতিকে বুঢ়ী আইৰ সাধু খুবেই বিখ্যাত আৰু নাম কঢ়িয়াই আনিছে আমাৰ অসমলৈ গতিকে বুঢ়ী আইৰ সাধুৰ বিষয়ে আমি যদি কথা পাতোঁ ইট ইজ অথাৰ্ড বাই লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে এণ্ড তেখেতক আমি সাহিত্যৰথী বুলিও সন্মানিত কৰোঁ এণ্ড বেচিকেলি এই যিটো পাব্লিকেশ্যন হৈছিল 1911 আই বিলিভ নৱেম্বৰ অৰ ডিচেম্বৰ অফ 1911ত পাব্লিছ হৈছিলে গতিকে এই যিটো এটা মানে এণ্টায়াৰ ফক টেল আছিলে it has 30 Assamese folk tales which is connected with our culture আৰু এতিয়া হৈছে কি recent milestone is it is translated into Arabic ঠিক আছে even Arabicত ইয়াক first Assamese book to enter into the Arab language Arab literary sphere গতিকে Arabicতো অসমীয়া বুঢ়ী আইৰ সাধু মানুহে এতিয়া পঢ়িবলৈ পাব গতিকে এটা খুবেই ডাঙৰ খবৰ বুলি মই ক'ব পাৰিম Abu Said Ansari is the translator a scholar from Hontuli Kamrup rural ঠিক আছে গতিকে this is not important the name is important which language it is translated is important details about বুঢ়ী আইৰ সাধু is important and লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আপোনালোকে অলপমান পঢ়াটো উচিত এতিয়া represents a cultural bridge what will মেইনছ পাৰ্সপেক্টিভত যদি আহে যে ইট উইল কানেক্ট দ্য পিপল অফ আৰব এণ্ড আছাম এতিয়া অসমীয়া কালচাৰ কাৰণ কি ট্ৰান্সলেট কৰি দিয়াৰ লগে লগে ভাষাটোহে সলনি হৈছে বিষয়বস্তুখিনি কিন্তু অসমীয়াই হৈ থাকিব গতিকে অসমীয়া কালচাৰটোনো কি অসমীয়া ঐতিহ্যনো কি অসমীয়া পৰিৱেশ কি সেইবোৰ বস্তু তেখেতসকলে এতিয়া আৰবত পঢ়িব পাৰিব adds Assam's voice to a global literary heritage alongside with like 1001 Nights and reinforces the universal human theme of the Assamese folk tales. আমাৰ অসমীয়া যিটো সমাজ অত্যন্ত কাইণ্ড উইজডম থকা হিউমিলিটি প্ৰাইড এণ্ড মৰেল ৰিফ্লেকশ্যন এই আটাইখিনি বস্তু লক্ষ্মীনাথ বেজবৰুৱাই খুব ধুনীয়াকৈ স্বতঃস্ফূৰ্তভাৱে ইয়াতে ফুটি উঠাইছিলে আৰু সেইখিনি বস্তুকে এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিব বিশেষকৈ আৰব লেংগুৱেজত ৰুটেড ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী আমি গোটেইখিনি থিমছ জানো কি ধৰণৰ ইয়াতে থিমছ আছে সেই আটাইখিনি থিমছ ইয়াতে ৰিফ্লেক্ট হ'ব এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট আৰু এখন অসমীয়া চলচ্চিত্ৰ ফিল্ম কিয় বুলি ঠিক আছে কিয় গেইনছ গ্লোবেল এক্লেইম বিফৰ অফিচিয়েল ৰিলিজ মানে অফিচিয়েলি ৰিলিজ হোৱাই নাই কিন্তু ইয়াৰ যি ডিৰেক্টৰ অপৰূপ আগৰৱালা ঠিক আছে হেজ বিন নেমড এজ দ্য বেষ্ট ফাৰ্ষ্ট টাইম ডিৰেক্টৰ এট জাৰ্মানী বাৰ্লিন কিজ ফিল্ম ফেষ্টিভেল গতিকে হৈছে কি কিয় ইজ এন এছামিজ ফিল্ম বেছড অন দ্য ক্লাছিক অফ নাটচৰ্য ফণী শৰ্মা ঠিক আছে গতিকে নাটচৰ্য ফণী শৰ্মাৰ মানে ড্ৰামাখনৰ ওপৰত ভিত্তি কৰি এখন চলচ্চিত্ৰ হয় এখন ফিল্ম হয় হুইচ হেজ বিন ডিৰেক্টেড বাই অপৰূপ আগৰৱালা এণ্ড হুইচ ইজ মোৰ ইম্পৰ্টেণ্টলি তেখেত কোন হয় ভতিজা হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা অপৰূপ আগৰৱালাই এই ফিল্মখন মানে ডিৰেক্ট কৰিছে and he is son of Vivekananda Agarwala and ultimately তেওঁক recognition দিয়া হৈছে won the best first time director award মানে প্ৰথমবাৰৰ বাবে কোনোবাই ইমান ডিৰেকশ্যন কৰি এনেকুৱা এখন ধুনীয়া ফিল্ম মানে ডিৰেক্ট কৰি উঠাইছে প্ৰডিউচ কৰিছে গতিকে দিছ ইজ সামথিং দ্যাট ৰিয়েলি মানে ডিজাৰ্ভছ some kind of recognition the award has come prior to the film's official release a rare achievement মানে হেতু এটা খুব rare achievement হৈছে যে ৰিলিজ হোৱাৰ আগতে আমি ইয়াৰ মানে আল্টিমেটলি এৱাৰ্ডটো ৰেকগনিশ্যনটো পাইছোঁ গতিকে বেচিকেলি এগেইন আছামছ চিনেমেটিক হেৰিটেজ উইথ মডাৰ্ণ এছপিৰেশ্যনছ কিয় মই সকলোকে অনুৰোধ কৰিম যে যেতিয়া ৰিলিজ হয় আপোনালোকে নিশ্চিতৰূপে চাবলৈ যাব ঠিক আছে ৰিভাইভছ ফণী শৰ্মাছ ক্লাছিক উইথ ফ্ৰেছ ষ্টৰি টেলিং ancient dramatics of Assamese dramatics, timeless Assamese culture and values, and ultimately যিখিনি আমাৰ বিভিন্ন কাম আছিলে অপৰূপ আগৰৱালাৰ চেং যেনেকৈ হিষ্টৰিকেল নভেল আছিলে বা স্প্ৰিং ভেলী ট্ৰেভেলাৰ্ছ গাইড টু তেজপুৰ এইখিনি বস্তু কিন্তু আপোনালোকৰ পৰীক্ষাত আহি যোৱাৰ এটা সম্ভাৱনা থাকে ৰাইট চ' বেজড অন দিছ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ আচ্ছা আনটো বাতৰি হৈছে ইণ্ডিয়াজ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক হেজ বিন ইনগ্ৰেটেড প্ৰিলিমছ অৰিয়েণ্টেড নিউজ হয় বেছিভাগ ইয়াতে আপোনালোকে ইউ শুড ন' দেট দিছ ইজ আ একুৱা টেক পাৰ্ক ঠিক আছে গতিকে ইট ইনভলভছ দ্য টেকনিক অফ একুৱাপনিক্স হোৱাট ইজ একুৱাপনিক্স চেষ্টা কৰিব উত্তৰটো মোক জনাবলৈ কমেণ্ট ছেকশ্যনত চ' একুৱা টেক পাৰ্ক এটা ইনগ্ৰেট কৰা হৈছে ক'ত
বাগজাৰী সোণাপুৰ ঠিক আছে সোণাপুৰ আৰু মাননীয় মুখ্যমন্ত্ৰী নিজেই এই উদ্ঘাটনটো কৰিবলৈ গৈছিলে ইট হেজ বিন ডেভেলপড থ্ৰু কোলাবৰেশ্যন বিটুইন কলং কপিলি নাবাৰ্ড আইচাৰ এণ্ড চিফা আছাম ফিচাৰিজ ডিপাৰ্টমেণ্ট এণ্ড চেলকো ফাউণ্ডেশ্যন গতিকে একোৱা পনিক্স বায়'ফ্লক চিষ্টেমছ অৰ্নামেণ্টেল ফিছ ব্ৰিডিং ঠিক আছে মডাৰ্ণ ফিছ প্ৰডাকশ্যন গতিকে এটা যিটো পিচি কালচাৰ হয় বা ফিছ ব্ৰিডিঙৰ কালচাৰ হয় তাক ইয়াতে বৃদ্ধি কৰাৰো এটা প্ৰচেষ্টা বুলি ক'ব লাগিব একোৱা টেক পাৰ্ক এডভান্স একুৱাকালচাৰ টেকনিক্স ইয়াতে ব্যৱহাৰ কৰা হ'ব ট্ৰেইনিং এণ্ড এডুকেশ্যনৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰা হ'ব যাতে কোনোবাই যদি ফিচাৰিজ ছেক্টৰত আমাৰ অসমখন খুবেই ধনী বুলি ক'ম গতিকে সেই ছেক্টৰত যদি কোনোবাই কাম কৰিব বিচাৰিছে তাৰো এটা ইয়াতে মঞ্চ তৈয়াৰ কৰি আমাৰ অসম চৰকাৰে দিবলৈ চেষ্টা কৰিছে এনহান্স লোকেল ফিছ প্ৰডাকশ্যন এণ্ড ৰিডিউচ ডিপেণ্ডেঞ্চ অন আদাৰ ষ্টেটছ আমাৰ যি ফিছ ইম্পৰ্ট কৰা হয় সেইখিনি বস্তু আমাৰ কমাই তুলিব আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাত সহায় কৰিব আছামছ ফিছ কনজাম্পশ্যন যদি চাওঁ আমি ডাবল হৈ গৈছে বিটুইন 2019-2024 গতিকে আমি খুবেই মাছ খাই ভাল পাওঁ ইনফেক্ট মই নিজে আজিও মাছ খাই আহিছোঁ ঠিক আছে ঘৰত দুপৰীয়া গতিকে দিছ ইজ সামথিং দ্যাট আই এভৰি এছএমইজ প্ৰবাবলি লাভছ ঠিক আছে ফিছ এণ্ড ফিছ ফাৰ্মিং ইনকাম হেজ ইনক্ৰিজড টু 12,000 crores একুৱাটেক পাৰ্ক ইট উইল বুষ্ট দ্য প্ৰডাক্টিভিটি এণ্ড লাইভলিহুড এণ্ড অলছ' এণ্টাৰপ্ৰিনাৰশ্বিপ এতিয়া ইউথ এম্পাৱাৰমেণ্টতো সহায় কৰিব মানে দেৰ আৰ মাল্টিপল লোকেল ফিচাৰিজ গতিকে সেই ফিচাৰিজ কালচাৰটো বা প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ঠিক আছে এটা প্ৰিলিমছৰ কুৱেশ্যনো আহিছিলে APSCত অন মৎস্য সম্পদা যোজনা আই ষ্টিল ৰিমেম্বাৰ চ' এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম হয় বা ছুইফ্ট বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম বা অভিযান এই আটাইখিনি বস্তু ইয়াতে আপোনালোকে কিন্তু ব্যৱহাৰ কৰিব পাৰিব চি মেইনছ ইজ আ টেষ্ট অফ ইণ্টাৰলিংকিং গতিকে এই স্কিমখিনি আপোনালোকে এই বস্তুটোৰ লগত উদাহৰণস্বৰূপে কুৱেশ্যন উইল বি কুৱেশ্যন ডাইৰেক্টলি এইটোৰ ওপৰত নাহিব পাৰে বাট হাউ ইউ ৰিলেট দিছ স্কিম উইথ দিছ ইনিচিয়েটিভ that is the beauty of writing that is the beauty of answer writing you are an artist when you write an answer of mains গতিকে মেইনছৰ উত্তৰ লিখাত আপোনালোকে সেই আৰ্টটোক কানেক্ট কৰিব পাৰিব লাগিব বিষয়বস্তুৰ লগত ৰাইট চ' হোৱাট এভাৰ এলিমেণ্টছ এজন আৰ্টিষ্টক এখন বগা কাগজ দি দিয়ে বাছ তাতে সি যি এলিমেণ্ট ইউজ কৰে তাকে ইউজ কৰিব পাৰে কিন্তু কানেকশ্যন উইথ ইম'শ্যনছ শুড বি দেয়াৰ গতিকে ইয়াতে কানেকশ্যন উইথ দ্য স্কিমছ শুড বি দেয়াৰ ৰাইট চেষ্টা কৰিব প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনটো ছল্ভ কৰিবলৈ মানে এই পইণ্টছবিলাক দিয়াৰ মোৰ উদ্দেশ্য এটাই যে মেইনছৰ কাৰণে আপোনালোকে উদাহৰণৰ কিন্তু কমি নাপায় কোনো ধৰণৰ ইউ শুড নট বি ইন দ্য শ্বৰ্টেজ অফ এক্সাম্পলছ এটা শেষৰ বাতৰি ইউনিভাৰ্চিটি ফৰ নেশ্যনেল ডিছেবিলিটি ষ্টাডিজ এটা মই খুবেই মানে সুখী এনেধৰণৰ এখন এটা পদক্ষেপ অসম চৰকাৰে লৈছে দেখা পোৱা গৈছে যে অসমত বা ভাৰতবৰ্ষতে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ডিছেবিলিটিজ whether it is locomotor disability, whether it is any kind of other disabilities, mental disabilities, physical disabilities, তেনেকুৱা ধৰণৰ ডিসেবল লোকসকলৰ কাৰণে বহুত কম পদক্ষেপ লোৱা যায় বাট এতিয়া Assam Cabinet has approved the establishment of an University for National Disability Studies and etu hoise amar Bongao Moza Soigao Revenue Circle Kamrup Jilat. Ei jagabur kintu mon rakhibo Kamrup Jilat ene dhoroner ekhon university hobo. It has been proposed as a central university and it will be based on disability research, inclusive education, disability related healthcare services and it should not be limited to persons with disabilities. Normal broader inclusion hobo lagibo tetiahe disable hokolo definitely disable মানে চাওক প্ৰথমতে disable শব্দটোৱে ভুল it should be differently abled কাৰণ কি আপোনালোকে যদি কোনোবা চাই কাৰোবাৰ যদি চকুৰ পাৱাৰ কম কিন্তু তেওঁৰ কাণৰ পাৱাৰটো বেছি গতিকে he is not disabled he is differently able আমাতকৈ চাগে তাৰ কাণৰ শুনা শক্তি বেছি গতিকে এই ডিফাৰেন্টলি এবল খিনি কাকো কিন্তু ডিফাৰেন্ট কে ৰাখিলে কিন্তু সোসাইটিটোৰ হেম্পাৰ হয় কাৰণ কি তেওঁলোকৰ যিখিনি ক্ষমতা কি জানি এজন নৰ্মেল হিউম্যান বিঙৰ নাই গতিকে এই ইনক্লুজনটো ইনক্লুসিভ ডেভেলপমেন্টটো খুবেই জৰুৰী সো আমি অকল ইউনিভাৰ্সিটিখন ডিসেবলৰ কাৰণে কৰি থৈ দিলে কিন্তু তেওঁলোকে নৰ্মেল জনসংখ্যাৰ লগত ভেটাভেটি নহব তেওঁলোকে নলেজ শেয়াৰিং টু নহব স্কিল শেয়াৰিং টু নহব টেলেন্ট শেয়াৰিং টু নহব সেই গোটেইখিনি বস্তু ষ্টিফেন হকিং আপোনালোকে চাওক ডিসেবল মানুহ কিন্তু কিমান টেলেন্টেড হয় নহয় গতিকে এনে ধৰণৰ উদাহৰণ আমাৰ অসমৰ মাজতো কিজানি আছে ষ্টিফেন হকিং এজন আগুৱাই নিবলে নৰ্মেল এণ্ড ডিফাৰেন্টলি এবল সকলোখিনিকে একজুট হৈ কাম কৰিব লাগিব ইট উইল প্ৰমোট এডভান্স একাডেমিক ষ্টাডি পলিচি ৰিচাৰ্চ ইনক্লুসিভ এডুকেশ্যন হেল্থ সাৰ্ভিসেস এণ্ড ইট অলসো supports the goal of Rights of Persons with Disabilities Act 2016 and UNCRPRD গতিকে এই বস্তুখিনি আপোনালোকে লিখি কিনে ফাইনালি কোড কৰি হ'ব পাৰে
গতিকে আজিৰ এপিছ'ডটোত ইমানেই আছিলে বাতৰি। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিব পাৰিছে। যদি ক্লাছটোৰ পৰা উপকৃত হৈছে জনাব। আৰু কালি এখন খুবেই ডাঙৰ ছেমিনাৰ আছে ডক্টৰ বিজেন্দৰ সিং চৌহান ছাৰৰ। আশা কৰিছোঁ তাতে লগ পাম। ITI মাছখোৱা। আৰু ভালদৰে পঢ়িব আৰু মেইনছ ভাল হ'ব, চিন্তা নকৰিব। যিসকলৰ প্ৰিলিমছ কিছু অংশ নম্বৰৰ কাৰণে ৰখি গৈছে, খুব আমাৰো দুখ লাগে। আমিও কষ্ট কৰিছিলোঁ আপোনালোকৰ কাৰণে, কিন্তু এনেকৈ নাভাবিব যে বহুতে মেছেজ দিছে মোক যে ছাৰ আমি আপোনালোকক দুখ দিছোঁ, আমি পাছ কৰিব পৰা নাই। কিন্তু এনেকুৱা নহয়, আপোনালোক বিফল হ'লে আমিও বিফল হওঁ। আৰু নতুন উৰ্জা দিয়ে, নতুন চেষ্টাৰে আৰু আমি কষ্ট কৰিম আগন্তুক দিনবোৰত। ভাঙি নপৰিব, এদিন দুদিন অকণমান ব্ৰেক লোৱাটো উচিত, কিন্তু আকৌ উভতি অহাটো উচিত। হাৰ কে জিতনে ৱালে কো হি বাজিগাৰ কেহতে হে। গতিকে ডেফিনেটলি উই উইল ক্ৰেক ইট নেক্সট টাইম। ঠিক আছে, গতিকে এই আশাৰে আজি সামৰণি কৰিছোঁ। ধন্যবাদ।